আৰু ইয়াৰ লগতে চতুৰ্থটো কাম ধুবুৰীৰ যিহেতু আমি সকলোৱে জানো শিশুসকল যিহেতু দেশৰ ভৱিষ্যতৰ নাগৰিক আৰু শিশুসকলৰ প্ৰথম শিক্ষানুষ্ঠান হৈছে মাতৃগৰাকী, কাৰণ মাতৃৰ মুখৰ পৰাই যিকোনো ভাষা শিকে। আৰু দ্বিতীয় শিক্ষানুষ্ঠান হৈছে অংগনবাড়ী কেন্দ্ৰসমূহ, যাতে অংগনবাড়ী কেন্দ্ৰসমূহত শিশুসকলৰ যাতে স্বাস্থ্য যাতে ঠিকে থাকে, পোষণৰ ব্যৱস্থা যাতে ঠিকমতে ৰাখে আৰু নিয়মিতভাৱে যাতে অভিভাৱক ঘৰলৈ যাতে যাব পাৰে বা বিভিন্ন ধৰণৰ তেওঁলোকক ট্ৰেক কৰিব পৰা যায়, সেইকাৰণে GPS সম্বলিত একোটাকৈ মোবাইল এপ তেওঁলোকক ভাৰত চৰকাৰে আগবঢ়াইছে, যাতে প্ৰতিটো শিশুক যাতে নজৰ ৰাখি, কাৰণ প্ৰতিগৰাকী অংগনবাড়ী কেন্দ্ৰৰ সহায়িকাসকলে কৰ্মীসকলে মই ভাবোঁ তেওঁলোকে একোগৰাকী শিশুসকলৰ মাৰ্গদৰ্শক, গতিকে মাৰ্গদৰ্শক হিচাপে কাম কৰিবলৈ যাওঁতে আজিকালি এণ্ড্ৰইড ফোনকে আদি কৰি বিভিন্ন ফোনৰ প্ৰয়োজন হয়, যাৰ কাৰণে আমি 2125টা অংগনবাড়ী কেন্দ্ৰক আজি আমি মোবাইল এপসহ একোটাকৈ এণ্ড্ৰইড মোবাইল আমি তেওঁলোকক বিতৰণ কৰিছোঁ। আৰু মই ভাবোঁ যে শিশুসকলক যাতে ড্ৰপ আউট নহয়, যাতে শিশুসকলৰ যাতে এনিমিয়া যাতে নহয়, শিশুসকলৰ স্বাস্থ্য যাতে ভালে থাকে, এই বিষয়টোত নজৰ ৰাখিবলৈ এই মোবাইল এপটো বহু কাম কৰিব। মই সেইকাৰণে অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীসকলক সহায়িকাসকলকো আহ্বান জনাইছোঁ যে আগন্তুক দিনত তেওঁলোকে যাতে শিশুসকলক মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত যাতে তেওঁলোকে অৰিহণা আগবঢ়ায়, তাকে মই তেওঁলোকে আজি আহ্বান জনাইছোঁ। আজি কিমান